মুছলিম লত থকা এটা গুৰুত্বপূৰ্ণ আইন, যাৰ বিষয়ে হয়তো বহুত কম মানুহে জানে। কি আইন? আহক আজিৰ ৰিলটোত চাওঁ। আইনটো হৈছে, যদি ককা জীৱিত কালত তেওঁৰ পুত্ৰৰ মৃত্যু হয় কিন্তু নাতি নাতিনীয়েক জীৱিত থাকে, তেতিয়া এটা কথা মনত ৰাখিব, নাতি নাতিনীয়েকে ককাৰ মাটি সম্পত্তিৰ ওপৰত নিজৰ অংশ দাবী কৰিব নোৱাৰিব। ককা জীৱিত আছে বা ককাৰ মৃত্যু হৈছে, তেওঁৰ মাটি সম্পত্তিৰ ওপৰত নাতি নাতিনীয়েকৰ কোনো অধিকাৰ নাথাকে। কিন্তু ককাই যদি বিচাৰে, নাতি নাতিনীয়েকৰ নামত গিফ্ট ডিড কৰি দিব পাৰে বা গোটেই মাটি সম্পত্তিৰ 1/3 উইল কৰিও দিব পাৰে। তেনেদৰে সেই মাটি সম্পত্তিত নাতি নাতিনীয়েকে পাব লগা অংশখিনি তেওঁলোকৰ নামত ট্ৰান্সফাৰ তথা হস্তান্তৰ কৰিব পাৰে। বহুত দৰকাৰী কথা এটা ক'লো, ৰিলটো শ্বেয়াৰ কৰিব। আইনৰ যিকোনো বিষয়ৰ ওপৰত শিকিবলৈ মোক ফ'ল' কৰিব। ধন্যবাদ।